নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক 4টা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে ক'ম। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু এই মোৰ আৰজে মৰম টেকনলজি চেনেলটো যদি আপুনি পোনপ্ৰথমৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেট দিওঁ তেতিয়া আপোনালোকে পোনপ্ৰথমৰ বাবে পাব। আজিৰ প্ৰথমটো খবৰ হৈছে বুধবাৰে ৰাজ্যিক কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলা আত্মসহায়ক গোটলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 50,000কৈ টকা। মহিলা সবলীকৰণ আঁচনিৰ অধীনত আগবঢ়োৱা হ'ব এই ধনৰাশি। ইয়াৰ পূৰ্বে মহিলাসকলে এই আঁচনিৰ অধীনত 25,000কৈ টকা আগবঢ়োৱা হৈছিল, কিন্তু এতিয়া এই ধনৰাশি 50,000 টকালৈ বৃদ্ধি কৰা হৈছে। এই কথা জানিবলৈ দিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজি 2 নম্বৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে LIC ভাৰতীয় জীৱন বীমা নিগমৰ ধামাকা। প্ৰতিদিনে মাত্ৰ 28 টকা বিনিয়োগ কৰি লাভ কৰক 6টা ডাঙৰ সুবিধা। মধ্যবিত্ত লোকৰ বাবে গুৰুত্বপূৰ্ণ এই পলিচি। মাইক্ৰ' ছেভিংছ পলিচিত আছে বহু সুবিধা। এই পলিচিত আছে ঋণ বিশেষ সুবিধা। যিসকল গ্ৰাহকে নিয়মীয়া প্ৰিমিয়াম দিয়ে, বিশেষকৈ সেইসকল লোক এই পলিচিৰ পৰা বিশেষভাৱে লাভৱান হ'ব। ইয়াত 50,000 টকা পৰ্যন্ত 2 লাখ টকা পৰ্যন্ত বীমাৰ সুবিধা আছে। কোনো গ্ৰাহকে যদি 3 বছৰ পৰ্যন্ত প্ৰিমিয়াম জমা কৰে তেন্তে সেই ক্ষেত্ৰত এই পলিচিৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰে। 10ৰ পৰা 15 বছৰ এই পলিচি। মাহেকীয়া, 3 মহীয়া, 6 মহীয়া আৰু বছৰেকীয়া প্ৰিমিয়ামৰো সুবিধা আছে। ইয়াৰ সৈতে দুৰ্ঘটনাত বীমাও সংযোগ কৰিব পাৰে। সেই ক্ষেত্ৰত পৃথকলৈ প্ৰিমিয়াম দিব লাগিব। 18ৰ পৰা 55 বছৰ লোকে এই পলিচি কৰিব পাৰিব। 3 বছৰত প্ৰিমিয়াম জমা দিয়াৰ পিছত যদি কোনো গ্ৰাহকে প্ৰিমিয়াম জমা নিদিয়ে হয় তেন্তে সেই ক্ষেত্ৰত পৰৱৰ্তী 6 মাহৰ বাবে বীমাৰ সুবিধা লাভ কৰিব। যাৰ বয়স 18 বছৰ তেওঁলোকে প্ৰতিদিনে মাত্ৰ 28 টকা জমা কৰিলেই 15 বছৰত 51.5 হাজাৰ টকাৰ প্ৰিমিয়াম দিয়া হ'ব। সেইদৰে 25 বছৰীয়া 51.50 হাজাৰ, 35 বছৰীয়া লোকে 52.20 হাজাৰ টকা দিব লাগিব। 10 বছৰৰ প্ৰিমিয়াম 85.45 টকাৰ পৰা 91.9 হাজাৰ টকাৰ প্ৰিমিয়াম দিব লাগিব। বীমা পচন্দ নহ'লে 15 দিনৰ ভিতৰত টকা ঘূৰাই দিয়া হ'ব। 35 বছৰৰ কোনো লোকে 1 লাখ টকাৰ পলিচি কৰিলে সেই ক্ষেত্ৰত বছৰি 5,116 টকাৰ প্ৰিমিয়াম দিব লাগিব। 35 বছৰীয়া কোনো লোকে 15 বছৰৰ বাবে পলিচি কৰিলে বছৰি 52.20 টকা দিব লাগিব। 1,000 টকাৰ পলিচিত কোনো মানুহে যদি 1 লাখ টকাৰ প্ৰিমিয়াম জমা কৰে সেই ক্ষেত্ৰত 52.20 পূৰণ 100 পূৰণ 2 অৰ্থাৎ 10,300 টকা জমা কৰিব লাগিব। প্ৰতিদিনে 28 টকাকৈ মাহে 840 টকা কৰি জমা কৰাৰো সুযোগ দিছে। এই প্ৰিমিয়ামৰ টকাৰ ওপৰত ঋণ ল'লে 10.42% হাৰত সুতৰ হাৰ দিব লাগিব। এই পলিচিৰ মেচিউৰিটিৰ বাবে সৰ্বাধিক 70 বছৰ। আজি 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰ পৰা চাকৰি নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে। কোনো বিশ্ববিদ্যালয়ৰ হাতত পৰিল কোন বিভাগৰ দায়িত্ব? অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা হোৱাৰ ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিশ্ববিদ্যালয়ৰ হাতলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষা। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা হোৱাৰ ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত দিয়া হৈছে নিযুক্তি পৰীক্ষা পতাৰ দায়িত্ব। আৰক্ষীৰ হোমগাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। আজি 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজিৰ পৰা চকা বন্ধ আঁতৰিল। এতিয়া গাড়ীত উঠাৰ সময়ত সাৱধান হওক, নিয়ম অমান্য কৰিলে কঠোৰ শাস্তি। পৰিবহণ বিভাগ আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাৰ মাজত হোৱা বৈঠকৰ অন্তত ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশ। যোৱা 5 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল। বিভিন্ন সময়ত ব্লেক লিষ্টেড প্ৰতিষ্ঠানত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে দায়িত্ব দিয়ে বুলি অভিযোগ উত্থাপিত হোৱা দেখা যায়। আৰু এনেবোৰ অভিযোগৰ পৰা
মুক্ত হৈ স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। চৰকাৰৰ এই পদক্ষেপক এতিয়া বহুতে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি ৫ অক্টোবৰৰ পৰা অব্যাহত আছিল সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী। ব্যক্তিগত মালিকাধীন বাহন ১০০% যাত্ৰীৰ সুবিধাৰ লগতে পথকৰ ৰেহাই দাবীৰ চকা বন্ধৰ আহ্বান কৰিছিল সংগঠনটোৱে। ইয়াৰ ফলত যথেষ্ট দুৰ্ভোগত ভুগিবলগীয়া হৈছিল সাধাৰণ লোকে। যোৱা মঙলবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বৈঠকত বহিছিল সদৌ অসম মটৰ পৰিবহণ সংস্থা। সেই সময়তে বিভাগীয় মন্ত্ৰী পাটোৱাৰীয়ে ক'ভিড প্ৰট'কল অনুসৰি স্বাস্থ্য বিভাগে ১০০% যাত্ৰীক কঢ়িওৱাৰ অনুমতি প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰিছিল। ইয়াৰ বাবে পৰিবহণ বিভাগে সংস্থাৰ পৰা বিচাৰিছিল এসপ্তাহৰ সময়।